হেল্ল' এভৰিৱান, মই এতিয়া এঠাইলৈ যাবলৈ ওলাইছোঁ আৰু এতিয়া সময় সন্ধিয়া হৈছে আৰু ক'ত গৈ আছে আপোনালোকক মই এতিয়া নকওঁ। গৈ পালেহে দেখাম ক'ত আহিছোঁ, কিয় গৈছোঁ। ভিডিঅ'টো চাই থাকিব, ভাল পাব। আৰু এতিয়া মই অনামিকা বাইদেউৰ ঘৰত আহিলোঁ আৰু বাইদেউকো লগত লৈ ল'লোঁ। বাইদেউকো লগত লৈ যাওঁ আৰু এয়া আমি আহি পাই গ'লোঁ ঢেকীয়াজুলিৰ ত্ৰিমূৰ্তি ভৱনত। আৰু ভিতৰত সোমাই যাম, কি আছে আপোনালোকক দেখাম, কি হৈ আছে। আমাৰ আচাৰ্য আছে তাত, লিমা আচাৰ্য আছে, বৰ্ণালী আচাৰ্য আছে, কিনো কৰি আছে আৰু তাকে মই দেখাবৰ কাৰণে আজি ভিডিঅ'টো বনালোঁ আৰু ইয়ালৈ আহিছোঁ। ব'লকচোন সোমাই যাওঁ ভিতৰলৈ। গৈ আছো, গাড়ীখন ধোৱা হোৱা নাই, ধোৱা হ'লেই গৈ আছো। কেতিয়াবা অকণ ব্যতিক্ৰমতো হ'ব পাৰে, সেই আৰম্ভ কৰি দিলা অকণমানো কাটি আহা নকৰে। আৰে মোৰ আজি মনটো বেয়া লাগে ন। কি প্ৰমাণ আছে মোৰ চৰিত্ৰ কোনেও শিকাই দিলে তোমাক? ধেমালি বুলি ভাবিছা? তুমি প্ৰমাণ কৰি দিব লাগিব মোৰ তাৰ লগত কি সম্বন্ধ আছে। কালিৰ পৰা তুমি যদি ইয়াত মোৰ চাহটো দেখা, বিয়া হৈ অহাৰ দিন ধৰি বহুত বেয়া ব্যৱহাৰ মই সহ্য কৰিছোঁ আৰু নকৰোঁ। মই আজিয়ে ভিন্দুক ফোন কৰিম। আৰু শুনা, তুমি মোক যিমান যন্ত্ৰণা দিছা নহয়, তাতকৈ 10 গুণ বেছি যন্ত্ৰণা মই তোমাক দিছোঁ। বসে নহলে ফালি দিব। নমস্কাৰ, আমি ৰণলীৰ তৰফৰ পৰা প্ৰথমে সকলোকে নাট্যফুলৰ অভিনয় উদযাপন কৰিছোঁ। ৰণলী আচলতে একেবাৰে নতুন এটা অনুষ্ঠান আমি যোৱা বছৰৰ পৰা আৰম্ভ কৰিছিলোঁ আৰু এইবছৰ ডেনিয়ে মানে ৰণলী আৰু প্ৰপাইটৰ যিজন, তেখেতে মোক ক'লে যে আপুনি এখন নাটক পৰিচালনা কৰিব লাগে আৰু নাটকখন পৰিচালনা দায়িত্বত পৰাৰ পিছত কম বেছি পৰিমাণে লাগি আছোঁ। ৰাইজক কেনেধৰণে আপ্লুত দিব পাৰোঁ সেইটো কথা মই ঠিক ক'ব নোৱাৰোঁ, কিন্তু আমি মোৰ ঢেকীয়াজুলিৰ যিখিনি নাট্যকৰ্মী, নাটক ভাল পোৱা, নাটক চাই ভাল পোৱা সকলোকে আমি অহা 29 আৰু 30 তাৰিখে আমাৰ যিখন হ'বলগীয়া নাটক, তাৰ কাৰণে সকলোকে নিমন্ত্ৰণ জনাইছোঁ। আহক, নাটকখন উপভোগ কৰক সকলোৱে। আৰু আমি আশা কৰিছোঁ তেখেতসকলৰ যি গঠনমূলক দিহা পৰামৰ্শ সেইবোৰ আমি পাম আৰু ৰণলীয়ে ভৱিষ্যতে আৰু ভাল নাটক কৰিবলৈ আমাক যাতে আশীৰ্বাদ দিয়ে, সেইকাৰণে আমি সকলোকে আমন্ত্ৰণ জনাইছোঁ। আমি গোটেই নাটকখন দুইদিনীয়া এখন নাটকেই আমাৰ হ'ব, সপোন যেন লগা বৰষুণ। স্থানটো হ'ল ঢেকীয়াজুলি ত্ৰিমূৰ্তি ভৱনত। আমি সকলোকে আমন্ত্ৰণ জনাইছোঁ, আহক নাটকখন উপভোগ কৰক। আৰু আমি সামান্য এক বৰঙণিও বিচাৰিছোঁ, যোনে যেনেকৈ পাৰে। আমাৰ একদম চালুকীয়া অনুষ্ঠান, গতিকে সামান্য বৰঙণি দি নাট্যকৰ্মীসকলক, আমাৰ নাট্য দলটিক উৎসাহিত কৰিব আৰু আগলৈ যাতে আমি নাটক কৰিব পাৰোঁ, আমি আশীৰ্বাদ বিচাৰিছোঁ। ধন্যবাদ। আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে আমাৰ ৰণলীৰ সাংস্কৃতিক অনুষ্ঠান ৰণলীৰ 4ৰ্থ নিবেদন হিচাপে আমি অহা 29 আৰু 30 জুন 2024 শনিবাৰ আৰু দেওবাৰে সন্ধিয়া ঠিক 6 বজাৰ লগে লগে আমাৰ ঢেকীয়াজুলিৰ ত্ৰিমূৰ্তি ভৱন প্ৰেক্ষাগৃহত আমি আমাৰ শ্ৰদ্ধাৰ নাট্যকাৰ মুনীন গোস্বামীদেৱৰ এখন জনপ্ৰিয় নাটক সপোন যেন লগা এজাক বৰষুণ নাটকখনি মঞ্চস্থ কৰিবলৈ আগবাঢ়িছোঁ। আপোনালোকে গম পাইছে আমাৰ ইতিমধ্যে আখৰা চলি আছে, আমাৰ সময় বেছি নাই হাতত। আৰু নাটকখনিৰ পৰিচালনা দায়িত্বত আছে আমাৰ শ্ৰদ্ধাৰ অমিতাভ কলিতাদেৱ। গতিকে মই আমাৰ খনিন দাস ব্লগছৰ পৰা সকলো আমাৰ ঢেকীয়াজুলিবাসী নাট্যপ্ৰেমী ৰাইজক, লগতে সমূহ অসমৰ নাট্যপ্ৰেমী ৰাইজক আমাৰ এই নাটকখনি উপভোগ কৰিবলৈ আমন্ত্ৰণ জনাইছোঁ। আহক,
দুদিনীয়াকৈ আমাৰ নাটকখন ইয়াতে মঞ্চস্থ কৰা হ'ব সন্ধিয়া ঠিক 6 বজাৰ লগে লগে।